চালে আৰু বনাইছে ন পুৰা হানি পুৰা হৈ গ'ল ন এইটো কাটিব পাৰে লব খাই চাওঁ নি অকমান খাই চাওঁ দিয়ক খাই চাব দিছে মোক খাই চাইছো বহুত মিঠা আছে ন পুৰা চিল পুৰা মিঠা ৱাও হৈ চাওক মৌ মাখি আৰু এইবোৰ গোটেই মৌ মাখিৰ খেতি কৰি আছে এই দাদাজনে আজি মই চিনাকি কৰাই দিম তেওঁক আপোনালোকক গতিকে ভিডিঅ'টো আগলৈ চাই থাকক কি খবৰ আপোনালোকৰ মই প্ৰিন্স ভুৱালে কৈ আছোঁ আৰু আজি আহিছোঁ মই ঢলাৰ পৰা প্ৰায় 6 কিলোমিটাৰমান ভিতৰ এখন ঠাইত বৰমুৰা বুলি কয় এই ঠাইডোখৰ এইডোখৰ বৰমুৰা ইয়াৰ অহা এক বিশেষ কাৰণ আছে মই এজন আজি উদ্যমী চাহ জনগোষ্ঠীৰ ল'ৰা সৈতে আপোনাক চিনাকি কৰাই দিম এইটো ঘৰত তেওঁ থাকে এতিয়া সোমাই যাম নঙলা খুলি এডাল আৰু যুৱকজনৰ ওচৰত অহা মোৰ এটা বিশেষ কাৰণ আছে তেওঁ এজন শিক্ষিত যুৱক হয় তেওঁ বৰ ধুনীয়া কিছুমান কাম কৰি আছে যিজন ল'ৰাৰ বিষয়ে জানিলে বা যিজন ল'ৰাৰ কৰ্ম উদ্যমৰ কথা আপোনালোকে জানিলে কিছু ইনস্পিৰেশ্যন হ'ব আপুনি লাইফত কিবা এটা কৰিবৰ কাৰণে আৰু সেইজন ল'ৰা ইয়াত আছে মই আপোনালোকক চিনাকি কৰাই দিছোঁ প্ৰথমে চাওক আপোনাৰ নামটো এবাৰ ক'ব কি হয় নমস্কাৰ মোৰ নাম শ্ৰী ধীৰাজ জোৰাং হয় এই যিখন ট্ৰেক্টৰ দেখিছোঁ এখন ট্ৰেক্টৰখন আপোনাৰ হয় ন এগ্ৰিকালচাৰ ডিপ্ল'মা লৈ আহিছে নেকি এগ্ৰিকালচাৰ আমি এপিআৰিৰ পৰা মই ডিপ্ল'মা লৈ আহিছোঁ আৰু এগ্ৰিকালচাৰৰ পৰা মই কিছু ট্ৰেইনিঙত গৈছোঁ 2-3 বাৰ মেঘালয় গৈছোঁ যোৰহাটো গৈছোঁ তো সেইবোৰ ধুনীয়াকৈ ট্ৰেইনিং লৈ আহি আপুনি ইয়াত কাম কৰি আছে আৰু আপুনি মহ আছে বুলি কৈছে পিছফালে এতিয়া চাব পাৰিম নাই এতিয়া বলক চাওঁগৈ আৰু এজনে হৈ গ'ল ধীৰাজ জোৰাং ন আপোনাৰ নামটো ধীৰাজ জোৰাং হয় এজন উদ্যমী চাহ জনগোষ্ঠীয় ল'ৰা বৰ ধুনীয়াকৈ কিছুমান কাম কৰি আছে ইয়াত আহি ভাল লাগিছে মোৰ চাই ভাল লাগিছে মহটো কিমান দূৰ যাব লাগিব এইফালে এখন বাৰীখন চাওক না টোটেল কিমানটামান মহ আছে আপোনাৰ 30+ আপুনি 30টা মহ অঁ মানে মহ কিমান মাইকী মহ আছেনে মতা মাইকী দুইটা আছে অঁ মই থলুৱা হিচাপে প্ৰথমে আপোনাক দেখাম এইটো মহ মানে হেৰি মৌ মাখি মই মহ বুলি ভাবিছিলোঁ আচ্ছা আপুনি মৌ পালন কৰি আছে এইটো বেলেগ ষ্টাইলৰ দেখোন মই ভাবিছিলোঁ ইটো মহ বুলি যিটো আপোনাৰ আমাক গাখীৰ দিয়ে যে সেইটো মহ আছে নাই সেইটো মহ নাই সেই মহটো নাই মোৰ লগত এতিয়া ইয়াত কেনেকৈ ওলাব এতিয়া আপুনি মাতিলে গাত পৰি যায় যে সেইটো চিষ্টেম কৰিব পাৰিব নেকি নোৱাৰে ন নিশ্চয় মই আপোনাক দেখাম যিমান যি হয় আচ্ছা এইটো বস্তু ভিতৰত চাক বনাই আছে ন ফুটিব নি আকৌ মোক ফুটিবলৈতো ইমান পটককৈ নুফুটে আচ্ছা এইটো চাকটো ন মই আপোনাক আগলৈ গৈ মই নিশ্চয় এইটো থলুৱা হিচাপে মই থৈছোঁ এইটো থলুৱা একদম থলুৱা ন আমাৰ লোকেলটো হয় বোলো আৰু আগলৈ যাম আৰু আছে নেকি ক'ৰবাত এইফালে এইবোৰ দেখিছোঁ ঘৰ বনাই থৈছে তেওঁ মৌ পালন কৰিছে এইটো কি বুলি কয় কিবা এপিকালচাৰ ন য়েছ এপিকালচাৰ বুলি কয় আমি পঢ়িছিলোঁ মই জুলজি মেজৰ থাকোঁতে ইয়াতো থৈছে চাকবোৰ যে উলিয়াই মৌ জোলটো উলিয়াই ন মৌ জোলটো ক'ত নিজে বিকেগৈ নে বিকিবলৈ আপোনালোক দিবলৈ আহে কোনোবা আমি নিজেই ইয়াৰ ঘৰৰ পৰা মৌ লৈ যায় আজিলৈকে মোৰ বিক্ৰী কৰাত একো অসুবিধা হোৱা নাই আচ্ছা বিক্ৰী কৰিব অসুবিধা হোৱা নাই এইটো চাওঁ এবাৰ খুলি দেখুৱাব পাৰিব নাই নিশ্চয় ফুটিলে চেচ মোৰ ভয় লাগে দেই এইটোতো খুলিছে তো এই চাওক এইবোৰ মৌ মাখি ইমান মৌ মাখি এইটো আচলতে সিহঁতি দুখ আঘাত পালেহে চাগে ফুটে ন মৌ চাক বনাই আছে এতিয়া অলপ চিষ্টেমটো বুজাই দিয়কচোন এইটো আমাৰ নিউক্লিয়াৰ বক্স হয় ন নিউক্লিয়াৰ বক্সত আপোনাৰ 4খন ফ্ৰেম থাকে তাৰ ইয়াত 4খন ফ্ৰেম আছে এইটো কেলে বনাই দিয়া হয় 4খন ফ্ৰেম এনেকৈ এইখন 4খন চাক এইকাৰণে দিয়া হয় ইয়াৰ পৰা আমি বি বক্সত মানে সলনি কৰিম আচ্ছা এতিয়া মই ইয়াত যিমান থোৱা আছে এইখিনি মোৰ ডাঙৰ বক্সত থ'বলগীয়া হৈছে এতিয়া কলনীটো পূৰা গ্ৰোথ হৈ গ'ল এতিয়া গ্ৰোথ হোৱাৰ পিছত মই এতিয়া ডাঙৰ বক্সত বুথ চেম্বাৰত মই ট্ৰান্সফাৰ কৰিম এইখিনি মানে সিহঁতি এতিয়া মৌ কিমান এতিয়াতো সিহঁতি মৌটো ইয়াত গোটাই আছে হয় নাই চাক বনাই আছে বনালে কমপ্লিট হৈ গ'ল এইটো কেতিয়া উলিয়াবলৈ হ'ব এতিয়া এইটো মই হস্তান্তৰ কৰিম বেলেগলৈ আচ্ছা এইটো ক'ত কৰিব এতিয়া মোৰ ডাঙৰ বক্সত কৰিম ডাঙৰ বক্সত কৰিব গোটেইখিনি এতিয়া মই আকৌ ডাঙৰ বক্সত দিম চ'চ থকা জেগাত লৈ যাম আৰু এতিয়া ওচৰাওচৰিকৈ থৈছোঁ মই ইয়াত বৰ্তমান কিন্তু মোৰ স্পেচটো বহুত বেছি লাগে সেইকাৰণে মোৰ পাতকৈ থোৱা আছে প্ৰত্যেক জেগাত থোৱা আছে কিমান দিন লাগে একদম আৰম্ভণিৰ পৰা শেষলৈ মৌ জোল ওলাবলৈ কিমান টাইম লাগে আমি
13 দিন 14 দিনত উলিয়াই লওঁ 13-14 দিনত চাক বনাই মজুল উলিয়াই দিয়ে এই বাপৰে বঢ়িয়া আৰু এটা এনেকুৱা বক্সত ভৰে আজি চাক এটা ইয়াৰ পৰা কেইটকামান মজুল ওলাই মানে আমি 3.5 লিটাৰ 3.5 লিটাৰ এইটো পৰা ওলাই যায় এইটো পৰা 3.5 লিটাৰ মজুল 1 লিটাৰ মজুলৰ দাম কিমান এতিয়া মই 700-800 টকাত বিক্ৰী কৰোঁ 800 ধৰিলে 3 লিটাৰ 24 28 প্ৰায় 3000 টকা এই বক্সৰ পৰা 3000 টকা ইনকম হয় এনেকুৱা কেইটা আছে আপোনাৰ 30 প্লাছ আছে 30টা আছে 30টা হ'লে 3000 টকাকে প্ৰায় মাহত আপোনাৰ বহুত ধুনীয়া কমনি হৈ আছে দেখোন নিশ্চয় কিন্তু ইয়াৰ উপৰিও খৰচাও আছে নেকি খৰচা কিছুমান আছে তাৰপিছত মেণ্টেলিটি আছে ধৰক সময়সীমা সেইবিলাকৰ ওপৰত গুৰুত্ব দিব লাগে চাফ চিকুণতা আছে তাৰ উপৰিও খাদ্য খাদ্য আছে ন খাদ্যটো ফুলৰ পৰাহে মজুলটো নিশ্চয় মানে চ'চ থাকিব লাগে ওচৰত থাকিব লাগিব ফুল যিবিলাক ফুলৰ পৰা ইহঁতি ৰেণু তাৰপিছত ৰস সেইখিনি কালেক্ট কৰিব পাৰে যাতে তাৰ ওপৰত অলপ নজৰ ৰখা উচিত ঠিক আছে আমি আৰু ক'ৰবাত আছে বুলি কৈছে তাত চামগৈ ন এইফালে এইখিনি আছে ডাঙৰ ডাঙৰ তেওঁ দেখুৱাইছে ইয়াত আমি আৰু বেলেগত আছে বুলি কৈছে সেইখিনি গৈ আমি চাওঁগৈ এতিয়া বলক ইয়াত আমি মোৰ পৰা আমাৰ যোনটো চাক পোৱা যায় চাকৰ পৰা বি ৱাক্সৰ পৰা এই ক্ৰীম বনাইছোঁ মানে মৌ চাকটোৰ পৰা এইটো ক্ৰীম বনাইছে এই ক্ৰীমটো কি কামত ব্যৱহাৰ হয় এইটো মাষ্টাৰাইজাৰ আপুনি গোটেইখিনিত ইউজ কৰিব পাৰে গাত লগাব পাৰিম এতিয়া লগাব পাৰিম নাই মই নিশ্চয় চাওঁ অকণমান দিয়ক লগাই চাওঁ এইটো বিক্ৰী কৰে নেকি আপুনি আমি বিক্ৰী কৰোঁ বিক্ৰী কৰে আচ্ছা এইটো ভেচলিন টাইপ মানে ন এইটো ক্ৰীম হয় তেওঁ আপুনি এটা বিকে নেকি এইটো বিক্ৰী হৈ যায় বহুত তেলীয়া দেখোন তো তাৰমানে মৌ মাখি পুহিলে একটো আপোনাৰ মৌজোলটো বিক্ৰী হ'বই তাৰ পৰা টকা ইনকাম কৰিব পাৰিবই দ্বিতীয়তে এইটো বনাব পাৰে আৰু কিবা এটা চাব প্ৰডাক্ট বনাব পাৰি নেকি ইয়াৰ চাব প্ৰডাক্ট চকলেটো বনায় চকলেট মম বনাব পাৰে সেইটোতো হয় 3 নম্বৰ 4 নম্বৰ চকলেট আৰু কিবা আৰু তেলো বনাব পাৰে ন আহি আমি তেওঁৰ এখন বেলেগ এখন বাৰী পাই গ'লো ইয়াত সৰিয়হ এইবোৰ সৰিয়হ খেতি কৰি আছে ন এইটো সৰিয়হটো উঠাব হৈ গ'ল এতিয়া এইটো কি তেল পৰিব ন তেল ঘৰত খাবলৈ নে বিকে তেল আমি বেছিভাগ নিজে খাওঁ কিছুমানক লাগিলে যদি প্ৰয়োজন হয় তেতিয়াহ'লে বিকে আৰু এইকেইটা এইটো এটা আছে সেইটো এটা টোটেল ইয়াত কেইটা আছে এইফালে আছে 12টা তাত কেইটা তাত আপোনাৰ 13-14-17টা টোটেল মানে 30টা মান আছে আৰু আপোনাৰ আমাৰ লগত ঋতুদা আহিছে ND20 পৰা সাংবাদিক আমি দুজনে আহিছোঁ ইয়ালৈ চাওঁ দেখাই দিয়ক এইটো খুলিছে এইটো পৰুৱা এই চাওক এইটো এতিয়া আপোনাৰ ইমান ধুনীয়া ৰাণীজনী এটা মাজত থাকে ন ৰাণীজনী মাজত থাকে আৰু ৰজা থাকে নাই ইয়াত এইবিলাক ডাঙৰবিলাক ডাঙৰবোৰ ৰজা এইটো উলিয়াইছে এইটোতো কেইবাটাও আছে চোন এনেকৈ ঘৰ এইটো আপোনাৰ হেৰি হ'ব ডাঙৰটো ন এই চাকটো কি ধুনীয়াকৈ বনি গৈছে এইটো হানি কমপ্লিট হোৱা নাই হানি এতিয়া বৰ্তমান ভৰাইছেহে ন হয় এইটো চাই পাইছে এইটো খায়ো ভাল লাগিব ন এইটো নিশ্চয় কাৰণ কেলে একদম আমাৰ সৰিয়হৰ পৰা সেইটো তোলেতো মৌজোলটো টাউনত যিটো পোহে কয়টো মিঠাই দোকানৰ পৰা লৈ আনে সেইটো মেলিফেৰা পশ্চিমীয়া মৌ হয় এইটো একদম লোকেল আপোনালোকে ধৰি চাব পাৰে ধৰিব পাৰিম মই নিশ্চয় ভয় লাগে নহয় নিশ্চয় দিলেই ফুটিলেই এই নহ'ব আপুনি গাত পেলাব পাৰিব নাই গাত মাতকচোন আমি নিশ্চয় চিনি পায় ন আপোনাক মৌ মাখি আপোনাক চিনি পায় গোন্ধতে চিনি পাব সিহঁতি এইটো আপোনাৰ হানি চেম্বাৰ এইটো হানি চেম্বাৰ বুলি কয় ন এইটো হানি চেম্বাৰ ইয়াত অকল হানি ষ্ট'ৰ কৰে হয় যে ড্ৰবেক্স কি আছে বেমাৰ আজাৰ হয় নাই সিহঁতৰ বেমাৰ আজাৰ বুলি ক'বলৈ এতিয়ালৈকে আমি বৰ্তমানলৈকে বেমাৰ আজাৰ পোৱা নাই কিন্তু এটা কথা ইহঁতক ৱাক্সমত বুলি এটা পখিলাই আহি কণী পাৰি দিয়ে তো ৱাক্সে মমবিলাক শুহি খাই মেলি মানে প্ৰায়
এহঁতৰ মমবিলাক নাইকিয়া কৰি দিয়ে আচ্ছা তো সেইটোৰ পৰা চাফ চিকুণতা কৰা দৰকাৰ আমাৰ তো আমি এই বৰষুণ দিলে ইয়াতো পানী নোসোমায় ইয়াত পানী নোসোমায় আৰু আছে ধুনীয়াকৈ ন আমাৰ এই বথ চেম্বাৰৰ তলত তলিচা পিৰা বুলি কয় অসমীয়াত তো এইফালে আছে এখন কি পিৰা বুলি কয় এইখন তলিচা পিৰা আচ্ছা এইফালে কি কৰে সিহঁতি এইপিনে এইটো ইহঁতৰ গেট তো তলিচা পিৰাখন চফা কৰিব লাগে সেইখিনি আৰু 3 দিন 4 দিনৰ ভিতৰত বাকী বিশেষ একো নাই বাকী বিশেষ ইমান লাগি থাকিব নালাগে ইমান লাগি থাকি মূৰত এজনী পৰি গ'ল একো নকৰে নকৰে খালি আপুনি টাচ নকৰিব আচ্ছা আৰু এইখনক গেট বুলি কয় এখনক কি বুলি কয় এইখন গেট কেলে দিয়া হয় কুইন গেট এইখন বিশেষ কৰি মানে আমি ইমান ইউজ নকৰোঁ যেতিয়া এইটো ৰাণীজনী ওলাই যাব নোৱাৰাৰ বাবে এইখন গেট কেতিয়াবা আমি মাৰি থওঁ আপোনাৰ এডুকেশ্যনটো আপুনি মেট্ৰিক পাছ কৰিছে নিশ্চয় তাৰপিছত হাই ছেকেণ্ডেৰী কমপ্লিট নকৰিলোঁ মই তাৰপিছত আপুনি ডিপ্ল'মা কৰিলে খেতি ৰিলেটেড কৰিলেগৈ আৰু তাৰপৰা আহি আপুনি খেতিত লাগি গ'ল হয় হয় মানে খেতি ইয়াৰ জৰিয়তে বা ফাৰ্ম হাউচ বা খেতিৰ জৰিয়তে আপুনি স্বাৱলম্বী হোৱাৰ মত প্ৰকাশ কৰিছে আৰু ন নিশ্চয় এজন ব্যক্তিয়ে নিজক গঢ়িবলৈ হ'লে নিশ্চয় আমাৰ অসমত খেতি মাটি যথেষ্ট পৰি আছে তাৰ ওপৰত নিজৰ জীৱন চলাই যাবৰ কাৰণে অলপ চেষ্টা কৰিলে হয় কৰিলে ধুনীয়াকৈ স্বাৱলম্বী হ'ব পাৰি আৰু নিশ্চয় আপুনি নতুন প্ৰজন্মক সেইটোৱে কথা ক'বলৈ বিচাৰিছে সেইটোৱে মেছেজ দিব বিচাৰিছে ঋতুদা কি ক'ব আহি কেনেকুৱা লাগিছে চাই পেলাই অতি সুন্দৰ আৰু সঁচাই এই ল'ৰাজনৰ কামক শলাগ লৈছোঁ আপোনাৰ এটা ইউটিউব চেনেল আছে নামটো কৈ দিয়ক এবাৰ মোৰ চেনেলটো খান মিহলি তাতো পাব আপোনালোকে চাব খান মিহলি চাব যিমান পাৰে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব এইটোৱে অনুৰোধ কৰিছোঁ আৰু আপোনাক শুভেচ্ছা জনাইছোঁ ধন্যবাদ আপুনি এইটো ফিল্ডত আগবাঢ়ি যাওক হয় নিশ্চয় আপোনালোকৰ দিয়া পৰামৰ্শ মই সদায় বজাই ৰাখিম আৰু পালন কৰি গৈ থাকিম যাতে এতিয়া মোৰ 31টা আছে তাতোতকৈ মই বেছি বক্সৰ আৰু মৌমাখি পালন কৰাত মই সদায় মোৰ প্ৰয়াস থাকিব আৰু সেইটোৱে আমি দেখুৱালোঁ এপিকালচাৰ কিদৰে কৰে ইয়াত কিবা ড্ৰবেক্স আছে নেকি কেনেকৈ কৰে মই গোটেই কথাখিনি দেখুৱালোঁ আৰু এজন বৰ ভাল এজন চাহ জনগোষ্ঠীৰ ল'ৰাই কৰি আছে কামটো গতিকে আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক কাৰণ এওঁলোক আমাৰ সমাজৰ বাবে আদৰ্শ থেংক ইউ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক প্ৰিন্স ভেলীজ ব্লগ পাৰিলে ছাবস্ক্ৰাইব কৰিব পেজ ফ'ল' কৰিব থেংক ইউ লাভ ইউ